পঞ্চভূতত বিলীন হ'ল সেনা জোৱান দুৰ্লভ গগৈৰ পাৰ্থিৱ শৰীৰ। গোলাঘাটত জন্মগাঁৱত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় জোৱানগৰাকীৰ আৰু জোৱানগৰাকীৰ বাসগৃহত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে। অপাৰেশ্যন সিন্দুৰত অংশ লৈছিল এইগৰাকী দুৰ্লভ গগৈ আৰু ২৬ মে'ত কৰ্তব্যৰত অৱস্থাত মৃত্যু হৈছিল জোৱান দুৰ্লভ গগৈৰ। শ্ৰীনগৰত হৃদক্ৰিয়া বন্ধ হৈ অকাল মৃত্যু সাৱটি লৈছিল দুৰ্লভ গগৈয়ে। বীৰ যোদ্ধা দুৰ্লভ গগৈৰ শেষ যাত্ৰাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। মৰঙীৰ বৰ চাপৰিত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু এইগৰাকী জোৱানে অপাৰেশ্যন সিন্দুৰতো অংশগ্ৰহণ কৰিছিল। গোলাঘাটৰ জন্মগাঁওখনত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। পঞ্চভূতত বিলীন হ'ল সেনা জোৱান দুৰ্লভ গগৈৰ পাৰ্থিৱ শৰীৰ। গোলাঘাটত জন্মগাঁৱত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় জোৱানগৰাকীৰ আৰু জোৱানগৰাকীৰ বাসগৃহত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে। অপাৰেশ্যন সিন্দুৰত অংশ লৈছিল এইগৰাকী দুৰ্লভ গগৈ আৰু ২৬ মে'ত কৰ্তব্যৰত অৱস্থাত মৃত্যু হৈছিল জোৱান দুৰ্লভ গগৈৰ। শ্ৰীনগৰত হৃদক্ৰিয়া বন্ধ হৈ অকাল মৃত্যু সাৱটি লৈছিল দুৰ্লভ গগৈয়ে। বীৰ যোদ্ধা দুৰ্লভ গগৈৰ শেষ যাত্ৰাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। মৰঙীৰ বৰ চাপৰিত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু এইগৰাকী জোৱানে অপাৰেশ্যন সিন্দুৰতো অংশগ্ৰহণ কৰিছিল। গোলাঘাটৰ জন্মগাঁওখনত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে।